মৰমৰ ছাত্ৰ-ছাত্ৰীসকল তোমালোক সকলোকে আমাৰ এই চেনেলটোলৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। বহুতো ছাত্ৰ-ছাত্ৰীয়ে সফুৰা বৃত্তি পৰীক্ষাৰ বাবে কেনেকুৱা ধৰণৰ প্ৰশ্ন আহিব সুধি আছিলে। গতিকে তোমালোকে চাই যোৱা। ইংলিছ গ্ৰামাৰ তোমালোকে এনেকুৱা ধৰণৰ কুৱেশ্যন চাব পৰা। এইখন তোমালোকে মডেল কুৱেশ্যন পেপাৰ হিচাপত লৈ ল'বা। ঠিক আছে। প্ৰথমতে তোমালোকে চোৱা 1 নম্বৰটো এ প্লেচ ফৰ কিপিং দ্য বুকছ ফৰ ষ্টাডি। ইয়াতে খালী যিখিনি ঠাই আছে এই খালী ঠাইখিনিত কি হ'ব আমাক সুধিছে। ঠিক আছে। এতিয়া অপশ্যনবিলাক চোৱা। অপশ্যনবিলাক তোমালোকে চোৱাচোন। এ নম্বৰত কি দিয়া আছে LINGUIST লিংগুইষ্ট। তাৰপিছত বি নম্বৰত দিয়া আছে LAVATORY লাভটৰী। তাৰপিছত চি নম্বৰত দিয়া আছে লাইব্ৰেৰী আৰু ডি নম্বৰত দিয়া আছে নান, অৰ্থাৎ এটাও নহয়। উত্তৰটো কি হ'ব? এ প্লেচ ইজ কিপিং দ্য বুক ফৰ ষ্টাডি। এনেকুৱা এখন ঠাই য'ত কিতাপবোৰ পঢ়িবৰ কাৰণে থোৱা হয়, তাক কি বুলি কোৱা হয়? গতিকে উত্তৰসমূহ তোমালোকে কমেণ্ট ছেকশ্যনত জনাবা। একেবাৰে ইজি কুৱেশ্যন হয়। ঠিক আছে। এতিয়া চোৱা তোমালোকে 2 নম্বৰ প্ৰশ্নটো। আৱাৰ হেডমাষ্টাৰ ইজ ডেছ BA B.Ed। ঠিক আছে। ইয়াৰ খালী ঠাইখিনি কি হ'ব সুধিছে? অপশ্যনবিলাক তোমালোকে চোৱা। এত আছিলে এ, বিত আছিলে এন, চিত আছিলে দা আৰু ডিত আছিলে নান, অৰ্থাৎ এটাও নহয়। ইয়াতে প্ৰিপজিশ্যনৰ কুৱেশ্যন এইটো তোমালোকক দিছে। ইয়াতে এ হ'ব, এন হ'ব, দা হ'ব নে নান হ'ব তোমালোকক সুধিছে। নেক্সট তোমালোকে চোৱা 3 নম্বৰ প্ৰশ্নটো। 3 নম্বৰত আছিল এ চেণ্টেন্স হুইচ কেন ষ্টেণ্ড এলন ইজ কল্ড। অপশ্যনবিলাক তোমালোকে চোৱা। এই নম্বৰত আছিলে ইণ্ডিপেণ্ডেণ্ট ক্লজ, অপশ্যন বিত আছিলে নাউন ক্লজ, অপশ্যন চিত আছিলে এডজেক্টিভ ক্লজ আৰু অপশ্যন নম্বৰ ডিত আছিলে নান। তোমালোকে যদি উত্তৰসমূহ কৰিব নোৱাৰা তোমালোকে কমেণ্ট ছেকশ্যনত জনাবা বা তোমালোকে কমেণ্ট কৰিবা। কমেণ্ট ছেকশ্যনত মই আনচাৰকেইটা দি দিম। যিটো প্ৰশ্নৰ উত্তৰ নোৱাৰা তোমালোকে কমেণ্ট কৰিবা। নেক্সট চোৱা 4 নম্বৰ প্ৰশ্নটো। দ্য অপ'জিট ৱাৰ্ড অফ ট্ৰিয়াম্ফ ইজ। TRIMPH এই ৱাৰ্ডটোৰ অপ'জিট কি হ'ব সুধিছে। অপশ্যনবিলাক তোমালোকে মন কৰাচোন। অপশ্যন এত আছিলে ট্ৰাষ্ট, অপশ্যন বিত আছিলে ট্ৰেজিক, অপশ্যন চিত আছিলে ফেইলাৰ, অপশ্যন ডিত আছিলে নান। ঠিক আছে। নেক্সট তোমালোকে চোৱা কুৱেশ্যন নম্বৰ 5। কুৱেশ্যনটো আছিল দ্য প্লুৰেল ফৰ্ম অফ কাণ্ট্ৰি ইজ। কাণ্ট্ৰি ৱাৰ্ডটোৰ প্লুৰেল ফৰ্ম কি হ'ব আমাক সুধিছে। অপশ্যন এত আছিলে কাণ্ট্ৰিজ, অপশ্যন বিত আছিলে কাণ্ট্ৰি, অপশ্যন চিত আছিলে মোৰ কাণ্ট্ৰি, অপশ্যন ডিত আছিলে নান। নেক্সট তোমালোকে চোৱা কুৱেশ্যন নম্বৰ 6টো। কনষ্টেণ্ট ড্ৰপিং ডেছ এৱে এ ষ্ট'ন। অপশ্যন এত আছিলে ৱেৰ, অপশ্যন বিত আছিলে ৱেৰছ, অপশ্যন চিত আছিলে বি, অপশ্যন ডিত আছিলে নান। ঠিক আছে। নেক্সট কুৱেশ্যনটো চোৱা। কুৱেশ্যন নম্বৰ 7। দ্য পাষ্ট টেন্স অফ ড্ৰিম ইজ। ড্ৰিম ৱাৰ্ডটোৰ পাষ্ট টেন্স কি হয় সুধিছে। অপশ্যন এত আছিলে ড্ৰিমড, অপশ্যন বিত আছিলে ড্ৰাম, অপশ্যন চিত আছিলে ড্ৰিম, অপশ্যন নম্বৰ ডিত আছিলে নান। নেক্সট তোমালোকে চোৱা কুৱেশ্যন নম্বৰ 8। কুৱেশ্যনটো আছিল দ্য অপ'জিট ৱাৰ্ড অফ চেভাৰ ইজ। SEVERE এই ৱাৰ্ডটোৰ অপ'জিট ৱাৰ্ড অৰ্থাৎ বিপৰীত শব্দ কোনটো হ'ব আমাক সুধিছে। অপশ্যন এত আছিলে ননচেন্স, অপশ্যন বিত আছিলে মিল্ড MILD, অপশ্যন চিত আছিলে ব্লাণ্ট, অপশ্যন নম্বৰ ডিত আছিলে নান। উত্তৰসমূহ তোমালোকে কমেণ্ট ছেকশ্যনত জনাবা। যদি নোৱাৰা কমেণ্ট কৰিবা। মই অন্য এটা ভিডিঅ'ত তোমালোকক আনচাৰখিনি কৰি দিম বা কমেণ্ট ছেকশ্যনতে মই তোমালোকক আনচাৰটো দি দিম। ঠিক আছে। তোমালোকে কিমান পঢ়িছা তোমালোকে নিজকে টেষ্ট কৰা আজিৰ এই ভিডিঅ'টিত। আৰু এনেকুৱা ধৰণৰ ভিডিঅ' মই আগতে আপলোড কৰি থৈছোঁ, তোমালোকে চাই ল'বলৈ নাপাহৰিবা। কুৱেশ্যন নম্বৰ 9। দ্য ছায়েন্স হুইচ ষ্টাডিজ এবাউট এনিমেল লাইফ। দ্য ছায়েন্স হুইচ ষ্টাডিজ এবাউট এনিমেল লাইফ। অপশ্যন এত আছিলে জুলজি, অপশ্যন বিত আছিলে হুইল্প, অপশ্যন চিত আছিলে উইড অৰ, অপশ্যন নম্বৰ ডিত আছিলে নান। নেক্সট চোৱা কুৱেশ্যন নম্বৰ 10টো। ওৱান হু ইজ 80 years old। কি বুলি কোৱা হয় সুধিছে। গতিকে অপশ্যনসমূহ চোৱা আৰু শুদ্ধ কোনটো হ'ব কমেণ্ট ছেকশ্যনত জনাবা।